ডিচেম্বৰ 2025 আমি এটা খবৰ পাওঁ 15 নং মৌবন্ধা বাগানৰ পৰা যে এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সেইমতেদি যোৰহাট থানা আৰু পুলিবৰ থানাৰ পৰা এটা জইণ্ট টিম পঠোৱা হ'ল। পিঅ'ত গৈ গম পালোঁ কুন্তি তাঁতী নামৰ এগৰাকী 70 বছৰৰ মহিলাৰ এটা মৃতদেহ উদ্ধাৰ হয়। সেইমতেদি আমি তাতে পিঅ'ত থকা উইটনেছখিনিৰ লগত কথা পাতোঁ। গম পোৱা যায় আমি সেই এক্সামাইন কৰি উইটনেছেছখিনি যে আগৰ দিনা মানে 10 তাৰিখৰ পৰা সন্ধিয়া 7:30 মান বজাৰ পৰা মানুহগৰাকীক পোৱা নাছিলে। ঘৰৰ মানুহে বহুত বিচৰাৰ চেষ্টা কৰিছিলে কিন্তু তেওঁক পোৱা যোৱা নাছিলে। সেইমতেদি নেক্সট দিনাখন তেওঁলোকে যেতিয়া এজন যোনে প্ৰথম মৃতদেহটো দেখে তেওঁ যেতিয়া বাগানৰ ফালে যায় তেতিয়া তেওঁ দেখে যে এটা বাগানৰ মাজতে এটা মৃতদেহ পৰি আছে আৰু লগতে কিছুমান বস্তু কাপোৰ টুপি চেণ্ডেল জাতীয় বস্তু তাৰ ওচৰে পাঁজৰে পৰি আছিলে। সেইমতেদি আমি আৰু উইটনেছ এক্সামাইন কৰিলোঁ। তাৰপিছত স্নিফাৰ ডগো ডিপ্লয় কৰা হ'ল। তাৰ পাছত আমাৰ উইটনেছে যোন দুজন ব্যক্তিক ছাছপেক্ট হিচাপে চিনাক্ত কৰিছিলে আৰু স্নিফাৰ ডগে দুইটাই একেজন মানুহৰ ওপৰতে গৈ পায়। সেইমতেদি আমি বিচাৰ খোজাৰ আৰম্ভ কৰিলোঁ। তাৰপাছত সেই দুজন ছাছপেক্ট পোৱা গ'ল। তেওঁলোকক এক্সামাইন কৰিলোঁ আৰু তেওঁলোকে স্বীকাৰ কৰিছে যে সেই ঘটনাটো তেওঁলোকে কৰিছে। আৰু ইনকুৱেষ্টৰ সময়তো ছাছপেক্ট কৰা হৈছিলে। ইনকুৱেষ্ট ৰিপৰ্টত আছে যে এইটো ছাছপেক্টেড মাৰ্ডাৰ আৰু ৰেপ জাতীয় এনেকুৱা অপৰাধ হ'ব পাৰে বুলি। দুজনৰ উপৰিও আৰু কোনোবা আছে নেকি জড়িত হয়? বৰ্তমানলৈকে তেওঁলোক দুজনেই আছে। তেওঁলোক দুজনেই ইজনে সিজনক মানে স্বীকাৰ কৰিছে যে আমি দুইজনে মিলি কৰিছোঁ আৰু তৃতীয় কোনো ব্যক্তিৰ কথা এতিয়ালৈকে তেওঁলোকে কোৱা নাই। ৰাইজে যিটো সন্দেহ কৰি আছে তেওঁলোকৰ অসৎ কৰ্ম কিবা কৰা হ'ল নেকি? তেওঁলোকে কিবা মুখ খুলিছে নেকি? হয়, তেওঁলোকে কৈছে যে তেওঁলোকে ৰেপ কৰিছে বুলি কৈছে। আমি তেতিয়াতো ইনভেষ্টিগেট যেতিয়া কৰি আছিলোঁ তেওঁলোকে ছাছপেক্ট কৰিছিলে। তো সেইমতেদি তেওঁলোকে কৈছিলে যে ইনিচিয়েলি যোনটো ঘটনাটো বহুত ক্লুলেছ আছিলে। তো তাতে স্থানীয় বাসিন্দা যিমান আছিলে তেওঁলোকে দুজন ল'ৰাৰ নাম লৈছিলে। তাৰ আগদিনাখন মানে তেওঁলোক হেবিচুৱেল মানে অলপ তেনেকুৱা হয় মানে তেওঁলোকে ভাং খাই থাকে মানে লাইক ইউজুৱেলি। তো তেওঁলোকে ভাং খাই কিবা উৎপাত কৰা বুলি যিখিনি স্থানীয় বাসিন্দা আছিলে তেওঁলোকে আমাক কৈছিলে। আৰু লগতে আমি যেতিয়া স্নিফাৰ ডিপ্লয় কৰিলোঁ স্নিফাৰেও মানে এই দুজন মানুহৰে ঘৰত পালে। চ' বস্তুখিনি আমাৰ মানে মেটচ হৈ গ'ল। মানে যোনখিনি মানে উইটনেছৰ ষ্টেটমেণ্ট প্লাছ আমাৰ স্নিফাৰৰ যোনখিনি লিডছ তো সেইখিনি একেই দুজন মানুহৰ ঘৰলৈকে ওলালে। তো সেইমতে আমি তেওঁলোকক ছাছপেক্ট হিচাপে পিক কৰোঁ আৰু ইণ্টাৰগেট কৰাৰ সময়ত তেওঁলোকে কৈ দিয়ে যে তেওঁলোকে ঘটনাটো কৰিছে। ইনচিডেণ্টটো তেওঁলোকেই কৰিছে। তেওঁলোকে তাৰ আগদিনাখন ক'ৰবাত তেওঁলোকে একচুৱেলি ডেইলি ৱেজ লেবাৰ হয়। তেওঁলোকে কাম চাম কৰি সুৰাপান কৰি আহি থকাৰ সময়ত ৰাতি এন্ধাৰতে মহিলাজনীক দেখি পেলাই উঠাই লৈ গৈছিল। তেওঁলোকৰ যোনটো ভাষ্য হয়। গতিকে যিহেতু তেওঁলোকে ছাছপেক্ট কৰিছে তো লাইক আমি ভাবোঁ যে কেছটো এটা লজিকেল চিন আমি এতিয়া কৰিম। তেওঁলোক এতিয়া লাইক আজি ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকক ৰিমাণ্ডত লোৱা হ'ব। তাৰপাছত আমি কৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।